জীৱন কালতে এটি পথ এজন ব্যক্তিৰ নামত উৎসৰ্গিত কৰি নামাকৰণ কৰা বিৰল ঘটনাৰ সাক্ষী হ'ল জাজৰিবাসী ৰাইজ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰি ধলপুৰীয়া অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি অধ্যৱসায়ৰ জৰিয়তে নিজে প্ৰতিষ্ঠা লাভ কৰি অঞ্চলটোৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে সেৱা আগবঢ়াই সমাজ সেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰি এইদৰে কায়িক আৰ্থিকভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজ সেৱা আগবঢ়োৱা গোপাল বৰাক আজি অঞ্চলৰ ৰাইজে মৰমৰ উপহাৰ স্বৰূপে গাঁওখনৰ এটি গুৰুত্বপূৰ্ণ পথ তেখেতৰ নামত নামাঙ্কিত কৰি মৰম আশীৰ্বাদ প্ৰদান কৰে। জাজৰি ধলপুৰীয়া গড়কাপ্তানি পথৰ পৰা ন ধলপুৰীয়া হৈ বেলতলা সংযোগী পথটো আজি মাংগলিক অনুষ্ঠানৰ মাজেৰে গোপাল বৰা পথ নামেৰে মুকলি কৰা হয়। উল্লেখ্য যে বিশিষ্ট সমাজকৰ্মী গোপাল বৰাই অঞ্চলটোৰ জাজৰি ধলপুৰীয়া অনন্ত পুথিভঁৰাল, জাজৰি ধলপুৰীয়া অনন্ত নামঘৰ, জাজৰি ধলপুৰীয়া সাৰ্বজনীন শিৱ মন্দিৰ, দলংঘাট দৌল মন্দিৰ, ন ধলপুৰীয়া নামঘৰ, গায়ন গাঁও নামঘৰ, হাতীচুং শংকৰদেৱ শিশু নিকেতন, জাজৰি আঞ্চলিক বিষ্ণু মন্দিৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আজি তেখেতৰ নামেৰে নামাকৰণ কৰা পথটো মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ নৰেন্দ্ৰ নাথ মহন্তই মাংগলিক অনুষ্ঠানৰ মাজেৰে মুকলি কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভকত জীৱন ৰাম বৰা, প্ৰদীপ বৰা, পদ্ম কাকতি, দুলাল বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। বিৰল সন্মান আগবঢ়ালে ইয়াৰ বাবে আচলতে মই ভাষাৰ বৰ্ণনা কৰিব নোৱাৰিম মোৰ অনুভূতিৰ কথা। আৰু এই গৌৰৱটো আচলতে এই গাঁৱৰে গৌৰৱ, গাঁওবাসীয়ে গৌৰৱ, মোৰ ব্যক্তিগত ইয়াত একো নাই। আৰু মই খুব আনন্দ পাইছোঁ যে তেখেতসকলৰ ইমান বিশাল চিন্তাধাৰা এটাই ইমান এটা ডাঙৰ সিদ্ধান্ত লৈছে। সেইটোক মই চিৰস্মৰণীয় হৈ থাকিব। মই সদায় এইটো মোৰ কাৰণে চিৰকৃতজ্ঞ থাকিম মই গাঁওবাসীৰ ওচৰত। ধলপুৰীয়া গাঁৱত জন্মগ্ৰহণ কৰি কৰ্মসূত্ৰে দুধনৈত থকা শ্ৰী গোপাল বৰাদেৱক আমি সোঁৱৰিব বিচাৰিছোঁ। তেখেতে দূৰৈত থাকি হ'লেও এই নিজৰ গাঁওখনক তেওঁ পাহৰা নাই, এই অঞ্চলটোক পাহৰা নাই। তেখেতে আমাৰ জুৰীয়া নামঘৰৰ যথেষ্ট দান বৰঙণি দি আমাক সহায় কৰিছে, ধলপুৰীয়া যুৱক সংঘক সহায় কৰিছে, শিৱ মন্দিৰত সহায় কৰিছে। ইয়াৰ উপৰিও এই অঞ্চলৰ জাজৰি অঞ্চলৰ বহু প্ৰতিষ্ঠানলৈ তেখেতে দান বৰঙণি আগবঢ়াইছে। আমি এটা কথা উপলব্ধি কৰিলোঁ যে আমি দেখা পাওঁ এজন মানুহৰ মৃত্যুৰ পিছত তেখেতক সোঁৱৰা হয়, তেখেতৰ গুণ গৰিমা কোৱা হয়। গতিকে আমি তাৰ বিপৰীতে গৈ আমি এটা কথা ধলপুৰীয়াবাসী ৰাইজে সিদ্ধান্ত ল'লোঁ যে জাজৰি ধলপুৰীয়া মূল জুৰীয়া নামঘৰ কিনাৰেদি যোৱা ৰাস্তাত ন ধলপুৰীয়ালৈ যোৱা ৰাস্তাটো আমি তেখেতৰ নামত নামাকৰণে উৎসৰ্গিত কৰিম। আমি তেখেতক সোঁৱৰিছোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভৱিষ্যতে যেন তেখেতে এনেকৈ সমাজৰ হকে কাম কৰি যাব পাৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, নিউজ 24 অসম।